যোৱা নিশা আমি 4জন ব্যক্তি বৰপেটাৰ ভেলা অঞ্চলৰ পৰা আমি এপ্ৰিহেণ্ড কৰিছিলোঁ আৰু তেওঁলোকক আমি থৰলি ইণ্ট্ৰগেট কৰিছোঁ। তন্নতন্নকৈ আমি তেওঁলোকক ইণ্ট্ৰগেট কৰিছোঁ আৰু ইণ্ট্ৰগেশ্যনৰ কালত দুজনকৈ ব্যক্তি এই ঘটনাৰ সৈতে জড়িত থকা দুজনকৈ ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু তেওঁ দুজনৰ নাম হ'ল এজনৰ নাম ৰাতুল মালিক ছান অফ বাছিৰ আহমেদ ভেলা বৰপেটা, দ্বিতীয়জন হ'ল জেহৰুল হক ছান অফ হামিদ আলী ভেলা বৰপেটা। এই দুইজন ব্যক্তি এই ঘটনাৰ সৈতে জড়িত আছে আৰু তদন্তৰ কালত আমি এই দুইজন ব্যক্তিৰ লিডিং টু ডিস্কভাৰী তেওঁলোকে এটা এয়াৰগান ব্যৱহাৰ কৰিছিলে, সেই এয়াৰগানটো আমি ইতিমধ্যে ৰিকভাৰ কৰিছোঁ। গতিকে আৰু বাকী এই যিটো মূল গেং যিটো এই ঘটনা সংঘটিত কৰিলে, এই ঘটনাটোৰ সৈতে জড়িত এই দুজন ব্যক্তি আৰু তাৰ লগতে আৰু 4জন ব্যক্তি আছে। সেই 4জন ব্যক্তি বৰ্তমান পলাতক অৱস্থাত আছে আৰু আমাৰ তদন্ত চলি আছে। মই ভাবিছোঁ যে অতি শীঘ্ৰে আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ম। তেওঁলোকে নিজকে কেমোফ্লাইজ কৰিবৰ কাৰণে বা লুকুৱাবৰ কাৰণে সেইখিনি তেওঁলোকে এটা টেকটিক্স হিচাপে ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে ইয়াৰ আগতেও মহানগৰত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰাৰ উদাহৰণ আছে। তেওঁলোকে ৰেকীৰ লগতে গাড়ীৰ যোগান আৰু গাড়ীৰ লগত অহা তাৰ লগত তেওঁলোকে জড়িত আছে। হিন্দী ভাষাটো তেওঁলোকে হিন্দী ভাষাটো যাতে তেওঁলোকে যেনেকৈ ধৰক কোনোবা চুবুৰীয়া ৰাজ্যৰ মানুহে যেনেকৈ ব্যৱহাৰ কৰে সেইধৰণে ব্যৱহাৰ কৰি এটা তেওঁলোকে দেখাব বিচাৰিছে যে তেওঁলোকে বেলেগ ৰাজ্যৰ হয় বুলি।